কৃষ্ণ হরে রাম কৃষ্ণ গুরু গুরু হরে রাম 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 গুরু হরে রাম 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 শ্রী কৃষ্ণায় নমো নমো ভগবতে বাসুদেবায়। কৃষ্ণ রাম ভাদ্র মাসে কৃষ্ণ পক্ষ অষ্টমী তিথিত রোহিণী নক্ষত্র আঁকি হইবে উপস্থিত এ মধ্যরাতি শুভ গ্রহ শুভ সময়ত হইব শান্ত চিত্ত সুৰ নৰ মুনিজত ৰাম তিনি জগত শান্ত হইবে কি বেলাত সুৰভিশীতল অনুক্ষণে হইব বাত ব্ৰহ্মাদি দেৱে কৰি বন্দস্তুতি নতি হেন শুভ সময়ত তপতি এয়া নিজৰ ৰূপে অৱতাৰ হইব মুনিবৰ দেখি পিতৃ মাতৃ স্তুতি কৰিব বিস্তৰ তাসম্বাৰ প্ৰীতি আদি সাধিবা কপতি হইবু শিশুৰূপ পাছে দৈতে মহামতি। কৃষ্ণ কৃষ্ণ অতি সুন্দৰ এটি পৰিৱেশ বৰাবৰ কণ্ঠৰ মাজেদি এয়া প্ৰবাহিত হৈছে সমাজত। পুনৰ সমস্ত জনৰ চৰণলৈ সেৱা জনাই আমি পাঠৰ মাজলৈ আগবাঢ়িছো। কৃষ্ণ ইতিমধ্যে শ্ৰীৰামচন্দ্ৰৰ যি অৱতাৰ সেয়া আমাক থুলমূলকৈ ক'লে। এতিয়া কৈছে যে যিটো অৱতাৰ যেনেকৈ ত্ৰেতা আৰু দ্বাপৰৰ মাজৰ সন্ধিক্ষণত হৈছিল সেয়া আছিল শ্ৰীৰামচন্দ্ৰ। ঠিক একেদৰে দ্বাপৰ শেষ হব হ'ল আৰু কলি আৰম্ভ হব হ'ল। ঠিক সেইখিনি সময়ত যিটো অৱতাৰ সেয়া আছে প্ৰভু ভগৱন্তৰ সেয়া পূৰ্ণ ভগৱন্ত সগুণাকাৰ কৃষ্ণ, যিজনক আমি ঈশ্বৰ বুলি কৈছো। গুৰুজনে আমাক এই সগুণাকাৰ কৃষ্ণৰ এতিয়া সেই জন্মৰ কথা আমাক কব। তেওঁ কিদৰে অৱতাৰ হৈছে, আবিৰ্ভাৱ কিদৰে হৈছে এই কথাটো কব। ভাদ মাহৰ কৃষ্ণ অষ্টমী তিথিত ৰোহিণী নক্ষত্ৰ আদি যিখিনি অৱস্থা, সেই অৱস্থাত অৰ্ধৰাতি শুভ গ্ৰহ শুভ সময় এইখিনিতে আমাৰ এটা হৈব শান্ত চিত্ত সুৰ নৰ মুনিজাত। এটা কথাটো আমাৰ বুদ্ধিমান বা প্ৰায় বহুত আছে যিসকলে আকৌ কথাটো কয় বোলে শুভ সময়ৰ কাৰণেহে ঈশ্বৰ জন্ম, শুভ নক্ষত্ৰৰ কাৰণেহে ঈশ্বৰ জন্ম। কথাটো অকমান এনেকুৱাও হব পাৰিলেহেঁতেন যে প্ৰভু ভগৱন্ত স্বয়ং নিজে আহিব, দেৱতা কিন্নৰ গন্ধৰ্ব বিদ্যাধৰ সমস্তই আনন্দ পাইছে।
গছ লতা তৰু তৃণ সমস্ত আনন্দ পাইছে। ভগৱন্ত অহা মুহূৰ্তটো পৰম পবিত্ৰ বুলি পৰিগণিত হৈছে। সেইখিনি সময়ৰ যি নক্ষত্ৰৰ অৱস্থা, সেই অৱস্থাটো পৰম শুদ্ধ বুলি কোৱা হৈছে। যিখিনি সময়ত এয়া প্ৰভু ভগৱন্ত যি তিথিত আহিছে, সেই তিথিও পবিত্ৰ হৈছে। কথাটো আমি কেতিয়াবা আওপকে কৰি পেলাই আওপকীয়াকেহে কওঁগে কেনেকে, বোলে ভাল তিথিতহে সেইকাৰণেহে ঈশ্বৰ জন্ম হ'ল, বোলে ভাল সময়ত ঈশ্বৰ জন্ম হ'ল। কথাটো তেনেকুৱা হয় নে নহয়, এয়া এইখিনিতে এটা আলোচনাযোগ্য কথা। কাৰণ প্ৰভু ভগৱন্ত আহিছে, গতিকে সেই মুহূৰ্ত অত্যন্ত শুদ্ধ, অত্যন্ত ভাল, অত্যন্ত শুভ সময়। যিটো নক্ষত্ৰৰ অৱস্থান আছিলে সেইখিনি সময়ত, সেই অৱস্থাত প্ৰভু ভগৱন্ত আহিছে, গতিকে নক্ষত্ৰৰ অৱস্থানটোহে সেইকাৰণে পবিত্ৰ। একেই কথা, যিটোৱে এজন আমাৰ ক'লে বোলে সন্তজনে তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈছে, কাৰণ তীৰ্থলৈ গ'লে তেওঁ পাপমুক্ত হ'ব। সেই কথাটো বহু বুদ্ধিমান লোকে তেনেকে কয়। কিন্তু কথাটোতো এনেকুৱাও হয় আমাৰ শাস্ত্ৰসন্মত ভাৱে, বোলে আচলতে এয়া যিসকল ভকত, যিসকল বৈষ্ণৱ, সেইসকলে তীৰ্থলৈ যাওঁতে তীৰ্থসমূহ যে কলুষিত হৈছিল পূৰ্বৰ পৰা, সেই কলুষ আকৌ নাইকিয়া হয়। ভকতৰ পদধূলা পাই, বৈষ্ণৱৰ পদধূলা পাই তীৰ্থবিলাক পবিত্ৰ হৈছে। সেইকাৰণে তীৰ্থবিলাকে আশা কৰে তেওঁৰ স্থানলৈ বৈষ্ণৱ ভকতৰ আগমন হওক। যে গংগাই কৈছে যে ভকতসকল আহিব, আৰু ভগীৰথৰ আগত কওঁতে ভগীৰথে প্ৰতিশ্ৰুতি দিছে, বোলে যিখিনি সময়ত গংগাই চিন্তা কৰিছিলে যে মোৰ দেহত যেতিয়া পাপীষ্ট সকলে পাপ ধুবলৈ বিচাৰিব, মই কলুষিত নিশ্চয় হ'ম, তেতিয়া কি কৰা হ'ব? তেতিয়া ভগীৰথে কৈছে, তুমি কিয় চিন্তা কৰিছা? কথাটো তেনেকুৱা নহয়। কথাটো হৈছে বৈষ্ণৱ ভকত তোমাৰ তালৈ আহি থাকিব, সেইসকলৰ পদধূলা পাই তুমি তোমাৰ যি কলুষ কালিমা সেইখিনি এনেই নাইকিয়া হ'ব। অৰ্থাৎ প্ৰভু ভগৱন্তক চিন্তা কৰা শুদ্ধ লোকজনে তীৰ্থলৈ গলে সেই তীৰ্থভূমি পবিত্ৰ হয়, তীৰ্থত থকা কালিমা নাইকিয়া হয়। অৰ্থটো আমি অকমান ওলোটাকে কোৱাৰ কাৰণে তীৰ্থযাত্ৰাৰ কথাটো আমাৰ প্ৰয়োজন বুলি এষাৰ কথা আহে। সেই কথাটো কিন্তু ভগীৰথে কোৱা মতে গংগা দেৱীক প্ৰভুত বাণীহে দিছিলে যে তুমি চিন্তা কৰিব নালাগে, ভকত যুগে যুগে আহিব, বৈষ্ণৱ যুগে যুগে আহিব, তোমাৰ তাত পদধূলা দিব, আৰু তুমি পবিত্ৰ হবা। তুমি কলুষৰ বাবে, কলুষ কালিমা এইখিনিৰ বাবে তুমি ভয় নকৰিবা, সেই কথাটো কৈছিলে। ইয়াতো একেই কথা, শুদ্ধ সময় এইটোকে আমি স্পষ্টভাৱে শুদ্ধভাৱে বোধহয় ল'ব পাৰিলে আমাৰ পাঠভিত্তিক ভাৱে আমি আচলতে আমাৰ কাৰণে আনন্দকৰ হ'ব। প্ৰভু ভগৱন্ত আহিছে, গতিকে যিখিনি সময়ত আহিছে সি তাতকে আৰু শুদ্ধ সময় কি হ'ব পাৰে, তাতকে আৰু সুন্দৰ সময় কি হ'ব পাৰে? প্ৰভু ভগৱন্তই যি নক্ষত্ৰৰ অৱস্থাত পালেহি, সেই অৱস্থানটো আটাইতকৈ সুন্দৰ হবই লাগিব। সমস্ত দেৱতা, সমস্ত কিন্নৰ, সমস্ত গন্ধৰ্ব, সকলো ঋষি, সকলোৱে আনন্দ কৰিছে। কি বুলি আনন্দ কৰিছে? প্ৰভুৱে বোলে তেওঁ কাৰ্য সাধন কৰিবলৈ মৰ্ত্যলৈ আহিছে। এই কথাটো লৈ পেলাই আনন্দৰ কথাটো, মূল লক্ষ্যটো প্ৰভু অহাটোহে। বাকী বিলাক আপোনা আপুনি প্ৰভুৰ আগমনত সমস্ত পবিত্ৰ হৈছে, সমস্ত মহান হৈছে, এই কথাটো। আৰু এটা চাৰিওফালে ইয়াতে কোনেও ৰৈ থকা নাই, শীতল সুৰভি বৈছে, অৰ্থাৎ আনন্দ প্ৰদান কৰিছে। সুৰভিয়ে তেওঁ দেহ মন শীতল কৰিলে, লগতে ফুল ফুলি আছে, এই ফুলৰ সুবাসো চাৰিওফালে বিয়পাই দিছে। পৰিৱেশ সুন্দৰ কৰাত এয়া আমাৰ শীতল বতাহে তেনেকৈ সৃষ্টি কৰিছে। এইখিনি সময়ত সুৰভিৰ গোন্ধ সুবাস চাৰিওফালে বিয়পি পৰিছে। নপৰিব কিয়? প্ৰভু আহিছে, প্ৰভুৰ কাৰণে এয়া হৈছে। বাৰু
কৃষ্ণ এনেদৰে আৰু কৈছে নিজৰ ৰূপে অৱতাৰ হৈব মুনিব দিয়া দেখি পিতৃ মাতৃ স্তুতি কৰিব বিষ্ট। যিখিনি সময়ত কংসৰ কাৰাগাৰত প্ৰভু জন্ম হৈছে, সেইখিনি সময়ত দৈৱকী আৰু বসুদেৱে দেখিছে এনেকুৱাকে প্ৰভুৰ নিজৰ ৰূপত দেখিছে। সেয়া নিজৰ বুলি ক'লে, তেওঁৰ নিজৰ ৰূপ বুলি ক'লে আমাৰ বাবে ভকতে যিটো ৰূপ ভাবে সেই ৰূপটোৱেই নিজৰ ৰূপ। চতুৰ্ভুজ ৰূপ সেয়াই নিজৰ প্ৰভুৰ। সেই ৰূপটো দেখিছে আৰু শিশুৰ হোৱাৰ যিটো কথা, সেই শিশুৰ হোৱাৰ কথাটো ইয়াতে দাসম্বাৰৰ প্ৰীতি আতি হাধি বাকৰ প্ৰতি হৈব শিশুৰূপ পাছে তৈতে মহামতি। শিশুৰূপ লোৱা মানে কাৰণটো এটা এয়া বাঞ্ছা। কৃষ্ণী আৰু সুতপা তেওঁলোকে কৃষ্ণী গৰ্ভক জন্ম দিলে। পিছত আকৌ কৃষ্ণী গৈ অদিতি হল, সুতপা গৈ কশ্যপ হল। এইবাৰ অদিতি আৰু কশ্যপত বামন ঈশ্বৰ আকৌ অৱতাৰ হল। আকৌ এতিয়া তৃতীয়বাৰ অদিতি গৈ দেৱকী হল আৰু কশ্যপ গৈ বসুদেৱ হল। গতিকে এইবাৰ কৃষ্ণৰ জন্ম হল শ্ৰীকৃষ্ণৰ ৰূপে। অৰ্থাৎ এয়া শিশুৰূপে এয়া তিনিজনে মানে একে দুজনে কৃষ্ণী সুতপা পিছৰ জন্মত অদিতি কশ্যপ, তাৰ পিছৰ জন্মত দেৱকী বসুদেৱ এসকলে প্ৰভুক পাইছে নিজৰ সন্তানৰূপে মানে শিশুৰূপে পালে বেছি ভাল পায়। সেইটোকে কৈছে যে দাসম্বাৰ প্ৰীতি আতি হাধি বাকৰ প্ৰতি হৈব শিশুৰূপ পাছে তৈতে মহামতি। আমি বাপস্ত এই কথাটো তেনেদৰেই ভাবিছিলো, যাতে আৰু যদি কিবা যোগ কৰে বা সমস্ত আপোনাৰ বাবে দয়া কৰি এইখিনি আমালৈ আগবঢ়াব সমস্ত জনলৈ। আৰু প্ৰভুৰ কথা বৰ্ণনা কৰোঁতে আমাৰ বহু কথা থাকিও যায় অজ্ঞানতাৰ কাৰণে। সেইকাৰণে আপোনালোকৰ চৰণলৈ সেৱা জনাই থৈছো। কৃষ্ণ ভাল মা বৰণ হব আৰু চব তিনিকুট মান আৰু বোধহয় আমাৰ সময়ো হবগে আৰু। কৃষ্ণ কৃষ্ণ। হয় ৰাম দেখি বসুদেৱে মোক কুলে তুলি লৈ কংসৰ ভয়ত নিয়া গকুলত থৈব। ৰাম বাসুদেৱ নাম মোৰ হৈবে প্ৰচাৰ অবঢ়াইব আনন্দ আদি নন্দ যশোদাৰ। হে ৰাম কি কহিব বল বিজয় মহিমা অনন্ত অচিন্ত প্ৰভা বৰ নাহি সীমা। ৰাম তথাপিতো কিছু কহো শুনা মহামুনি। ৰাম যেন কৰ্মময়ী কৰিব আপুনি। ৰাম পৰম পবিত্ৰ কথা মোৰ জন্ম কৰ্ম নাহি আত পৰে মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম। ৰাম ভূঞা এক শৰণ মাত যিটো নৰ শ্ৰৱণ কীৰ্তন কৰে নিৰন্তৰ। কৃষ্ণ কৃষ্ণ। এতিয়া প্ৰভু ভগৱন্তই দৈৱকী বসুদেৱৰ মনৰ আনন্দৰ কাৰণে শিশুৰূপ দেখুৱাইছে। কিন্তু তাৰ প্ৰাক মুহূৰ্তত তেওঁৰ যি নিজৰ ৰূপ সেয়াও দেখুৱাইছে। নিজৰ ৰূপ দেখুৱাওতে আমি সকলোৱে এটা কথা জানো, ভকতৰ বাবে সেয়া ৰূপ যিটো চতুৰ্ভুজ ৰূপ, সেই ৰূপটো তেওঁৰ নিজৰ ৰূপ। আৰু যিটো ৰূপ এতিয়া শিশু হিচাপে দেখিলে
সেয়া তেওঁলোকৰ বাঞ্ছিত ৰূপ, অৰ্থাৎ দুৰ্মুখী বসুদেৱৰ বাঞ্ছিত ৰূপ। এতিয়া বসুদেৱ শব্দটো পৰা বাসুদেৱ হ'ল প্ৰভুৰ নাম। বসুদেৱৰ যাৰ গৃহত জন্ম হৈছে, যিজন বসুদেৱৰ পৰা জন্ম হৈছে, সেইজন বাসুদেৱ, অৰ্থাৎ প্ৰভুৰ আন এটি নাম বাসুদেৱ, এই কথাটো। আৰু এতিয়া আমাৰ আজি ইয়াতে কৈছে, দেখি বসুদেৱে মুখত কোলে তুলি লব। এই শিশু হিচাপে যেতিয়া পালে বসুদেৱে তেনেকে কোলাত তুলি লৈছে, কংসৰ ভয়ত নিয়া গকুলতো থৈব। এই যে অষ্টম পুত্ৰই এতিয়া কংসৰ কাল হব, সেই কথাটো পূৰ্বৰ দূৰবাণী আকাশবাণীৰ কথাটো মনত পেলাই কংসই অষ্টম পুত্ৰক বধ কৰাৰ কথা আছিলে। সেইকাৰণে এতিয়া মনে মনে নি পেলাই থৈ আহিবগে নন্দ যশোদাৰ তাত। আৰু নন্দ যশোদাৰ তাত ডাঙৰ দীঘল হব, লাহে লাহে এয়া হব, আৰু তেনেকেই হব। আৰু সদুৰ শেষত এটা কথা ইয়াতে আমাক স্পষ্ট কৰি কলে, প্ৰভুৱে কৈছে নাৰদৰ আগত যে সি নাৰদ, মোৰ জন্ম, মোৰ লীলা, এইবিলাক কিন্তু অচিন্ত্য, এইবিলাক কিন্তু অনন্ত। তোমাক মই কৈছো, কিন্তু তুমি অন্তটো নোপোৱা, মই নিজেই অন্ত নাই পোৱা। সেইকাৰণে এইবিলাক তুমি যিমান পাতিবা সিমান তুমি একো নাই, তুমি কিন্তু সিমান নোপোৱা। সেইকাৰণে প্ৰভুৰ লীলা গুণ গান যশ এইবিলাক আমি যিমান পাৰো আলোচনা কৰো, কিন্তু আমি যে সমস্ত ৰূপে প্ৰভুৰ গোটেই স্বৰূপটো বুজি পাম, সেইটো কিন্তু সম্ভৱ নহয়। কাৰণ তেওঁ নিজেই নাৰদক কৈছে, নাৰদ যেন ঋষিজনক কৈছে যে মোৰ লীলা, মোৰ মহিমা, মোৰ প্ৰভাৱ, এইবিলাক কিন্তু অচিন্ত অনন্ত। সেইকাৰণে মই অলপমানহে কৈছো তোমাক, মই নিজেই নাজানো কিমান দলৈকে কিমান গভীৰলৈকে। সেইকাৰণে ইয়াতে অকণমান নাৰদৰ প্ৰতি এটা, নাৰদে মনত, ইয়াতে এইখিনিতে কথা এটা আছে, নাৰদে মনতে দুখ পাব পাৰে, মই প্ৰভুক সদায় চিন্তা কৰো, সম্পূৰ্ণৰূপে তেওঁৰ লীলা, তেওঁৰ প্ৰভাৱ মই বুজি নাপাওঁ। আমাৰ ভকতেও পাতিব পাৰে বোলে, সদায় ভাগৱত শুনো, সদায় নামঘোষা, সদায় কীৰ্তন কৰো, তথাপি প্ৰভুক হৃদয়ত সম্পূৰ্ণৰূপে নাপাওঁ। কথাটো কি? অৰ্থাৎ প্ৰভুৰ মহিমা অচিন্ত্য অনন্ত, সেয়া আমি পাৰ পোৱাটো দূৰৰে কথা, আমি যে সেই তাৰ স্বাদ অকমান পাবলৈ সক্ষম হৈছো ভকতৰ মাজত, সেইটো পৰম আমাৰ কৃপা কথা। ঈশ্বৰে আমাক পৰম কৃপা কৰিছে। আমি আজিলৈ বা সমস্ত 7:30 আমাৰ নিৰ্ধাৰিত সময়, ইয়াতে আমাৰ এতিয়া নকলে কথাটি বেয়া হব, আমাৰ মনলৈ আহি আছে, নকলেও নহব। এইয়া কথা এটি কৈছে, কংসৰ ভয়ত নিয়া গকুলত থৈব, এই যে নিয়া কথাটো, আমাৰ শ্ৰদ্ধাৰ অজিত বৰা বাপে তেখেতে এখন মানে কেলেণ্ডাৰ বা এখন বিজ্ঞাপনত তেওঁ দেখিলে, এয়া দেখি বসুদেৱে মোক কোলে তুলি লৈব, এই কথা কৈছে। এতিয়া কোনোবা এখন ফটোত শ্ৰদ্ধাৰ অজিত বৰা বাপে কৈছিলে যে এনেকুৱা এখন মই কেলেণ্ডাৰ দেখিলো, তাত কৃষ্ণক মানে এটা পাচি নিচিনা এটাত লৈ পেলাই মূৰত লৈছে, মূৰত লৈ পেলাই এয়া তেওঁ গৈছেগে, যমুনা পাৰ হবলৈ বিচাৰিছে। এই কথাটো প্ৰকৃততে তথ্য সন্মত নহয়, কাৰণ ভাগৱতত ইয়াত স্পষ্টকে কৈছে, দেখি বসুদেৱে মোক কোলে তুলি লব, কোলাত তুলি নিব। এয়া বৰ তীক্ষ্ণ দৃষ্টি, ভকতৰ দৃষ্টিৰ পৰা পাৰ হৈ নাযায়। অজিত বৰা প্ৰভুৱে এইটো একদম খুব সুন্দৰকে কথাটো এষাৰ কৈছিলে, আমাৰ কিতাপৰ অজিত বৰা বাবে কৈছে যে এনেকুৱা ধৰণৰ কথাবিলাকে সদায় আমনি কৰে, সেইবিলাক কথা তেনেকুৱা নহয়, ইমান পাতল নহয়। পাচি এটাত উঠাই মূৰত লৈ পেলাই তেনেকে যোৱা, সেইবিলাক কথা তেনেকুৱা নহয়। পুত্ৰৰূপে কোলাত বুকুত সাৱটি লৈ জগতৰ ঈশ্বৰক নিছে, তেওঁক নিব যেনেকে, সেই কোলাত নিয়া কথাটো কিমান গুৰুত্বপূৰ্ণ। আৰু সেই পাচিটো মূৰত লৈ পেলাই তাত কৃষ্ণক উঠাই লোৱা কথাটো কিমান কিমান মানে পাতলীয়া। এই দুইটাৰ মাজত আকাশ পাতাল এটা প্ৰভেদ আছে।
আমাৰ ভকতে সেয়া লক্ষ্য কৰে। আমাৰ ভকতৰ মনত সেয়া চিন্তা আহে। সেয়া কেলে হৈছে? আমি আগতেই পাইছো যে প্ৰভুৰ লীলা হয় অতৰ্ক, প্ৰভুৰ মহিমা বিশাল, অনাদি, অচিন্ত্য, চিন্তা কৰি শেষ কৰিব নোৱাৰে। কিন্তু তাৰ মাজতো প্ৰভুক হৃদয়ত পৰম পবিত্ৰভাৱে ল'ব পৰাটো আমাৰ নিজা কথা। তাত অনন্ত কথা, অচিন্ত্যৰ কথা নাই। তাত আমি একান্তৰূপে শৰণ লৈছো, তেওঁৰ চৰণত আমি শৰণ লৈছো। তাতকে আৰু আমাৰ হৃদয়ৰ আটাইতকে আপোনজন, সিয়াৰ আমোদ সুগীজন, সিজনক আমি কেনেদৰে ভাবিব লাগে সেই কথাটো ভকতজনে ভালকে জানে। পৰম শ্ৰদ্ধা লোৱা সমস্ত এইখিনিকে আমি আজিলে ইমানতে সামৰিলে আমাৰ কাৰণে ভাল হ'ব। আমি পুনৰ সমস্তজনৰ চৰণতে সেৱা জনাই আমি শ্ৰদ্ধা অনন্ত বৰাবাপলে তেখেতে সামৰিবৰ বাবে সেৱা জনাইছো। কৃষ্ণ 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 কৃষ্ণ। জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগদ্গুৰু শ্ৰীমন্ত শংকৰ হৰি, ৰাম অপৰাধ বিনাশন, তোৰ নাম নাৰায়ণ, জানি নামে পুহিলো শৰণে, আন গতি নাই কে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি, মোক ৰক্ষা কৰিও চৰণে, ৰাম মোক ৰক্ষা কৰিও চৰণে, কৃষ্ণ কৃষ্ণ হৰি,